ত্ৰিপাল দিয়াটো আচলতে মানে মানুহে পঢ়িব পৰা নাই এই ত্ৰিপাল দিয়া কথা সেইটো এটা সেই সম্পূৰ্ণ ব্যৱস্থাটোৱে অস্থায়ী নাই এই কথাটো আগতে চিন্তা কৰিব পৰা নগ'ল নেকি সেইটো সম্পূৰ্ণ অস্থায়ী ব্যৱস্থা আছিল আৰু কেতিয়াবা প্ৰকৃতিৰ সৈতে আমি কিছুমান কথা আমাৰ অসুবিধা হয় কিন্তু আমি কেতিয়াবা প্ৰকৃতিয়ে সোনকালে বৰষুণ আহিব কিন্তু আমাৰ সেইটো পৰিকল্পনাত আছিল আৰু সেইবাবে এই ধৰণৰ নিৰ্মাণ কাৰ্য ইতিমধ্যে কৰা হৈছে এটা কথা স্পষ্ট জুবিনদাৰ শেষ সয়স্থলী নিৰ্মাণ হোৱাৰ পাছত 3 মাহ কিন্তু ইয়াতে কোনো এনেকুৱা ধৰণৰ কাম হোৱা নাছিল নাই কেনে ক'ব আমি দুবাৰকৈ মিটিং পাতি গোটেই কমিটিৰ মানুহ আহি মিটিং হৈছে আপোনালোকৰ মিটিং হৈছে গতিকে কাম হোৱা নাই মিটিং হোৱা দেখিছিলোঁ সম্পূৰ্ণৰূপে সম্পূৰ্ণৰূপে মিটিং মানে কামক নুবুজায় কিন্তু লেহেমীয়াৰ কথাটো ইয়ালৈ অহা নাই এতিয়া কথাটো হ'ল কি আপোনালোকেও নিশ্চয় বিচাৰে যে জুবিন ক্ষেত্ৰখনক এটা সুন্দৰ ৰূপ লাভ কৰক আৰু ই এক সদায় পৰ্যায়ক্ৰমে যাব ইতিমধ্যে ইয়াৰ যি মাটিৰ আবণ্টন ইতিমধ্যে জিলা আয়ুক্তই আপোনালোকক জনাইছে যে মাটিৰ আবণ্টন ইতিমধ্যে সাংস্কৃতিক পৰিক্ৰমা বিভাগক দিয়া হৈছে আমাৰ কমিটি যিখন গঠন কৰি দিয়া হৈছে কমিটিয়ে কেইবাবাৰো বহিছে আৰু সেই মৰ্মে আমি পৰ্যায়ক্ৰমে কামবোৰ আগবঢ়াই দিছোঁ ইতিমধ্যে চাৰিসীমাৰ দেৱালৰ কাম আৰম্ভ হ'ল গুৱাহাটীত এখন ফ্লাইঅভাৰ নিৰ্মাণ কৰিবলৈ 9 মাহ সময় লাগে এখন ৱাল এতিয়া ইয়াৰো নিৰ্মাণ কাৰ্য এটা প্ৰথমতে মাটিৰ চাৰিসীমাটো জিলা আয়ুক্তই লোক নিৰ্মাণ বিভাগক প্ৰদান কৰিব লাগিব ইয়াত মাটিখিনিও বিভিন্ন ধৰণৰ বিসংগতি আছিল সেইবিলাকো দূৰী কৰিলে অসম চৰকাৰে লেহেমীয়া হৈছে আপুনি স্বীকাৰ কৰেনে বাৰু নহয় শুনক চৰকাৰী স্বীকাৰ কৰে নাই কাম যে লেহেমীয়া হৈছে আপুনি স্বীকাৰ কৰে নে নহয় লেহেমীয়াৰ প্ৰশ্নটো কেতিয়া আহিব যদি কামটো একেবাৰে হোৱা নাই কামটো ইতিমধ্যে আৰম্ভ 6 মাহৰ পিছত হৈছে 6 মাহ লাগিলে কামটো হওঁতে জুবিনদাৰ প্ৰতি আমাৰ শ্ৰদ্ধা ভক্তি সন্মান আপোনালোকৰ যেনেকৈ আছে তাতকৈ অকণমান বেছি থাকিলেও কম নাই এতিয়া যিখিনি কাম হৈছে যিখিনি কাম আপোনালোকে দেখা পাইছে সেইখিনি আপোনালোকে বেয়া পাইছে নেকি তেতিয়াহ'লে সেইখিনিৰ লগত সহযোগ কৰক আৰু আমি এতিয়া 6 মাহৰ কথা নহয় 6 মাহ না সেয়া আমি গোটেইখিনি চৰকাৰে এখন যি কমিটি গঠন কৰি দিছিলে ইয়াত কাম কৰা প্ৰতিটো কাম লোক নিৰ্মাণ বিভাগে সেই কমিটিৰ সন্মুখত প্ৰস্তুত কৰিছে আৰু পৰৱৰ্তী সময়ত কমিটিয়ে অনুমোদন জনাইছে আৰু সেই সাপেক্ষে কামবোৰ আগবাঢ়ি গৈছে আৰু এতিয়াও সেই ধৰণে আমাৰ যি চাৰিসীমা দেৱালৰ যি ডিজাইন দেখাইছিলে সেই ডিজাইন কমিটিয়ে এপ্ৰুভ কৰিছে আৰু তাৰপিছতেই অতি শীঘ্ৰে কাৰণ আপোনাৰ ইয়াত নিবিদা আহ্বান কৰিবলগীয়া হয় ছইল টেষ্টিং আছে গোটেই কামবোৰতো থাকে আৰু ইয়াত বিভিন্ন এতিয়া আজি IITৰ পৰাও লোক নিৰ্মাণ বিভাগে মতামত লৈছে পৰামৰ্শ লৈছে ৰাষ্ট্ৰীয় ঘাইপথ গৈছে এইফালেদি তেওঁলোকৰ লগতো কথা পাতিবলগীয়া হৈছে যিহেতু আমাৰ এই যিটো প্ৰথম পৰ্যায়ৰ কাম চাৰিসীমা দেৱাল নিৰ্মাণটো সেইটো স্থায়ী হ'ব আৰু সেইকাৰণে সেই ধৰণে কৰিছে আপোনালোকো আমাৰ প্ৰতি সম্পূৰ্ণ সহযোগিতা আগবঢ়াওক আমি ভাবোঁ সমগ্ৰ অসমবাসী ৰাইজৰ সহযোগিতা আছে দেৱাল নিৰ্মাণৰ কামটো আচলতে এইটো সম্পূৰ্ণ কাৰিকৰী আমি কমিটিৰ ফালৰ পৰা আশা কৰিম যে সময়তকৈ আগতে কামটো সম্পন্ন হওক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ